আপুনি মই সকলোৱে জানো এতিয়া ঘোৰ কলিকাল চলি আছে। কলিকালত হত্যা হিংসা ধৰ্ষণ আদি বৃদ্ধি পাব বুলি কোৱা হৈছে। এই কলিকাল বাৰু আৰু কিমান দিন থাকিব? এতিয়া কলিকালৰ কোনটো সময় চলি আছে আপুনি জানেনে? আৰু এই কলিৰ শেষত কি হ'ব সেয়া আপুনি জানেনে? জানিলে আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। সঁচাকৈ ভগৱান বিষ্ণুৱে কল্কি অৱতাৰ ধাৰণ কৰিব নেকি? ভগৱান বিষ্ণুৱে কল্কি অৱতাৰ ধাৰণ কৰি এই পৃথিৱী পুনৰ উদ্ধাৰ কৰিব নেকি? কলিযুগৰ শেষত কি হ'ব আৰু কলিযুগৰ পিছত আহিবলগীয়া যুগটো কেনেকুৱা হ'ব, এই সকলো থাকিব এই ভিডিঅ'টোত। এই ৰহস্যপূৰ্ণ কথাৰে আজি আমি আৰম্ভ কৰিম এই ভিডিঅ'টো। আপুনি শেষলৈকে চাব। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ ছেকেণ্ড চেনেল পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপুনি মই সকলোৱে জানো এতিয়া ঘোৰ কলিকাল চলি আছে। কিন্তু এই কলিৰ পিছত কি হ'ব? কলিৰ এতিয়া কোনটো সময় চলি আছে? কলিযুগৰ পিছৰ আহিবলগীয়া যুগটো কেনেকুৱা হ'ব? কলিযুগৰ শেষত মানুহৰ আয়ুস কেনেকুৱা হ'ব? সকলো জানিব পাৰিব আপুনি আজি আমাৰ এই ভিডিঅ'টোত। চাওক, সনাতন ধৰ্মীয় গ্ৰন্থত আমাৰ যুগক 4টা ভাগত ভাগ কৰা হৈছে। সেয়া হৈছে সত্য যুগ, ত্ৰেতা যুগ, দ্বাপৰ যুগ আৰু কলিযুগ। এই 4টা যুগৰ প্ৰতিটো যুগৰে একোটা নিৰ্দিষ্ট সময় থাকে আৰু এই নিৰ্দিষ্ট সময়খিনি শেষ হোৱাৰ পিছতেই যুগৰ পৰিৱৰ্তন হয়। অৰ্থাৎ ত্ৰেতা যুগত ৰাম অৱতাৰ, দ্বাপৰত কৃষ্ণ অৱতাৰ, দ্বাপৰ যুগ শেষ হোৱাৰ পিছতেই কলিযুগৰ আৰম্ভণি হৈছিল। আৰু এই যুগৰ পৰিৱৰ্তনৰ লগে লগেই এই সৃষ্টিৰ সকলোবোৰ পৰিৱৰ্তন হৈ পৰে। যুগৰ আয়ুস, মানুহৰ গড় আয়ুস, এই সৃষ্টিৰ বিকাশ, সকলো জীৱকুল এই যুগৰ পৰিৱৰ্তনৰ লগে লগেই পৰিৱৰ্তন হৈ পৰে। গতিকে এতিয়া আপুনি মই যিটো যুগত জীয়াই আছোঁ সেই যুগটো হৈছে কলিযুগ। এই কলিযুগৰ বিষয়ে কিছু কথা আজি আপোনাক মই জনাম। আশ্চৰ্যকৰ লগা সেই কলিযুগৰ অন্তৰ্নিহিত ৰহস্যৰ বিষয়ে আজি আপুনি জানিব পাৰিব। দ্বাপৰ যুগৰ যেনেকৈ নিৰ্দিষ্ট এটা সময় আছিল, ঠিক তেনেকৈ কলিযুগৰো এটা নিৰ্দিষ্ট সময় আছে। কিন্তু এই কলিযুগৰ নিৰ্দিষ্ট সময়খিনি শেষ হোৱাৰ পিছত বা কলিযুগৰ এই নিৰ্দিষ্ট সময়খিনি শেষ হোৱাৰ সময়ত এই যুগটোৰ অন্ত কেনেকৈ পৰিব? হিন্দু ধৰ্মীয় গ্ৰন্থ আৰু পুৰাণৰ মতে আপুনি মই জীয়াই থকা এই যুগটো অৰ্থাৎ কলিযুগৰ আয়ুস 4,32,000 বছৰ। প্ৰথম যুগটো আছিল সত্যযুগ আৰু সত্যযুগৰ আয়ুস হৈছিল 17,28,000 বছৰ। তাৰ পিছত ত্ৰেতা যুগ, ত্ৰেতা যুগৰ আয়ুস 12,96,000 বছৰ। তাৰ পিছৰ যুগটো হৈছে দ্বাপৰ যুগ, য'ত কৃষ্ণ অৱতাৰ। দ্বাপৰ যুগৰ আয়ুস আছিল 8,64,000 বছৰ। আৰু আপুনি মই এতিয়া জীয়াই থকা যিটো যুগ কলিযুগ, এই যুগটোৰ আয়ুস হৈছে 4,32,000 বছৰ। শাস্ত্ৰৰ মতে কলিযুগৰ এয়া মাত্ৰ আৰম্ভণিহে হৈছে। 4,32,000 বছৰ সম্পূৰ্ণ হ'বলৈ এতিয়াও বহু বছৰ বাকী আছে। যেতিয়া এই 4,32,000 সম্পূৰ্ণ হ'বলৈ যাব, তেতিয়া এই কলিযুগটো কেনেকুৱা হ'ব? এই সন্দৰ্ভত সুন্দৰকৈ উল্লেখ আছে পুৰাণত। পুৰাণ আৰু সনাতন ধৰ্মীয় গ্ৰন্থৰ মতে কলিযুগে যেতিয়া নিজৰ অন্তিম সীমাত উপনীত হ'ব, এই সৃষ্টিত তেতিয়া পাপ কৰ্ম কৰা মানুহৰ সংখ্যা উদ্বেগজনকভাৱে বাঢ়ি যাব। পুণ্য কৰা মানুহতকৈ পাপ কৰ্ম কৰা মানুহৰ সংখ্যাই অতি বেছি হ'ব। ধৰ্মৰ পৰাজয় হৈ অধৰ্মই থিতাপি ল'ব এই সৃষ্টিত। ধৰ্মৰ পক্ষত থকাজন সংকটৰ সন্মুখীন হ'ব আৰু অধৰ্মৰ আশ্ৰয় লৈ যি সাম্ৰাজ্য গঢ়ি উঠিছিল সেয়া দ্ৰুতগতিত বৃদ্ধি পাব। অৰ্থাৎ অধৰ্মই গা কৰি উঠিব এই সৃষ্টিত। এই সৃষ্টিৰ চাৰিওফালে হত্যা হিংসা ধৰ্ষণ মাৰপিট লুণ্ঠন আদিয়ে গা কৰি উঠিব। আনকি আত্মীয় স্বজন নিজৰ মাজত, আপোনজনৰ মাজতো মাৰপিট কটা মৰা হ'ব। এই সমাজখনেই একেবাৰে হিংস্ৰ হৈ পৰিব। ইজনে আনজনৰ সময়ত আজি তিল মানুহ যে আপুনি সহায় কৰা দেখিছে, কলিযুগে অন্তিম সীমাত উপনীত হোৱাৰ পিছত ইজনে আনজনক সংকটৰ সময়ত তিল মানুহ সহায় নকৰিব। বৰঞ্চ তোক মাৰি মই খাওঁ, মোক মাৰি তই খা, এনেকুৱা এক ভাৱনাৰ গঢ় লৈ উঠিব। ভাইৰ মাজত কটা মৰা হ'ব, কাজিয়াৰ সূত্ৰপাত হ'ব। মানুহে মানুহৰ প্ৰতি মমতাহীন হৈ পৰিব। মানুহে মানুহক হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰিব। যিখিনি কলিযুগৰ আৰম্ভণিতে আমি দেখিবলৈ পাইছোঁ। কলিযুগে চৰম সীমা পোৱালৈ পৰিস্থিতি কেনেকুৱা হ'ব মাথো আপুনি কল্পনা কৰক। নাৰীয়ে স্বামীক সন্মান নকৰা হ'ব,
স্বামী থকাৰ পিছতো পৰপুৰুষৰ সৈতে সম্বন্ধ বাঢ়ি যাব। যাৰ হাতত ধন থাকিব, যাৰ হাতত শক্তি থাকিব, তেওঁৰেই শাসন হ'ব কলিযুগত। ধৰ্মীয় গ্ৰন্থ অনুসৰি তেতিয়া বোলে মানুহৰ আয়ুস 10-20 বছৰহে হৈ ৰ'ব। মানুহ 16 বছৰ বয়সতেই বৃদ্ধ হ'ব। 8ৰ পৰা 10 বছৰ বয়সতেই হেনো নাৰীও গৰ্ভৱতী হ'ব। সেই সময়ত বোলে মানুহৰ উচ্চতাও হ্ৰাস পাব। 4ৰ পৰা 5 ইঞ্চিমান হ'ব মানুহৰ উচ্চতা। কলিযুগে অন্তিম সীমাত উপনীত হোৱাৰ সময়ছোৱাত পৃথিৱীৰ উষ্ণতা ইমানেই বাঢ়ি যাব, মানুহে সাধাৰণভাৱে থাকিব নোৱাৰিব। গাঁত খান্দি থাকিবলগীয়া হ'ব মানুহে। সেই সময়ত গছেও পাত নহলাব, গছে কোনো ফল মূল নিদিব। পৃথিৱীৰ উষ্ণতা বাঢ়ি যোৱাৰ লগে লগে গছ গছনি এফালৰ পৰা শুকাই মৰি যাবলৈ আৰম্ভ কৰিব। ভোক পিয়াহৰ যন্ত্ৰণাত মানুহে চিৎকাৰ কৰি তিল তিলকৈ মৃত্যুমুখলৈ গতি কৰিব। আজি যিজনী গায়ে আপোনাক গাখীৰ দি আছে, সেই গাইজনীও গাখীৰ নিদিয়াকৈ মেকুৰী সদৃশ হৈ পৰিব বুলি কোৱা হৈছে। আৰু এই ভূভাগ 7-8 ফুট তললৈ সোমাই পৰিব। মাটিৰ উৰ্বৰা শক্তি হ্ৰাস পাব আৰু এই মাটিত কোনো খেতি নোহোৱা হ'ব। ভোক পিয়াহ অনাটনত মানুহে হাহাকাৰ কৰিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হ'ব। কলিযুগে চৰম সীমা পোৱাৰ লগে লগে এই ধৰাধামত ভগৱানো হেনো নাথাকিব। ভগৱানে হেনো নিজৰ ধামলৈ গুচি যাব। ভাৰতৰ সকলোবোৰ পবিত্ৰ নদী এফালৰ পৰা শুকাই আহিব। পৃথিৱীৰ উষ্ণতা বাঢ়ি অহাৰ লগে লগে নদীৰো অপমৃত্যু হৈ যাব পাৰে। সেইবাবেই শাস্ত্ৰই কৈছে এই কলিযুগত কৃষ্ণ নামেই শ্ৰেষ্ঠ। যিয়েই এই কৃষ্ণ নাম ল'ব, সেই জীৱৰেই কল্যাণ হ'ব। এতিয়াও কিন্তু সময় একেবাৰে শেষ হৈ যোৱা নাই, কাৰণ এয়া কলিযুগৰ আৰম্ভণিহে। শাস্ত্ৰই কৈছে কলিযুগৰ জীৱৰ বাবে আটাইতকৈ ভাল এইটোৱেই, এবাৰ কৃষ্ণ নাম ল'লেই সেই জীৱই পৰম গতি লাভ কৰে। শাস্ত্ৰই কৈছে এই কলিযুগত কৃষ্ণ নামৰ শ্ৰৱণ কীৰ্তন অবিহনে জীৱৰ কোনো কল্যাণ নহয়। যেতিয়া ধৰ্মৰ পৰাজয় হ'ব, অধৰ্মই এই সংসাৰত থিতাপি ল'ব আৰু মানুহে খাবলৈ নাপায় ভোক পিয়াহত চিৎকাৰ কৰিবলৈ আৰম্ভ কৰিব। এই পৃথিৱীৰ উষ্ণতা বাঢ়ি গৈ মাটিৰ উৰ্বৰা শক্তি কমি গৈ ইয়াত যেতিয়া শস্য নোহোৱা হ'ব, তেতিয়াই ভগৱান বিষ্ণুৱে কল্কি অৱতাৰে ধাৰণ কৰি এই পৃথিৱীৰ ভাৰ উদ্ধাৰ কৰিব। ভগৱান বিষ্ণুৱে কল্কি অৱতাৰে ধাৰণ কৰি মাত্ৰ 3 দিনতেই অধৰ্মক পৰাজয় কৰি সকলো পাপী ধ্বংস কৰি পুনৰ এই সৃষ্টিত ধৰ্মৰ প্ৰতিষ্ঠা কৰিব। আৰু ভগৱান বিষ্ণুৱে কল্কি অৱতাৰে ধাৰণ কৰি অধৰ্ম শেষ কৰি সকলো পাপী যেতিয়াই নাশ কৰিব, তেতিয়াই কলিযুগৰ পৰিসমাপ্তি ঘটি আকৌ সত্য যুগৰ আৰম্ভণি হ'ব। আৰু কোৱা হৈছে কলিযুগৰ শেষ কৰিবৰ বাবে, এই পৃথিৱীৰ উষ্ণতা কমাবৰ বাবে 12 বছৰ ধৰি মুষলধাৰ বৰষুণ হ'ব। 12 বছৰ ধৰি মুষলধাৰ বৰষুণ আৰু বজ্ৰপাতৰ ফলত সমগ্ৰ পৃথিৱী জলমগ্ন হৈ পৰিব। আৰু তাৰ পিছত সূৰ্যোদয় হ'ব আৰু এবাৰেই সূৰ্য উদয় হৈ এই জলমগ্ন পৃথিৱী শুকুৱাই পেলাব। আৰু এই পৃথিৱীত নতুন ভূমিৰ সৃষ্টি হৈ আকৌ এটা নতুন যুগৰ আৰম্ভণি হ'ব, যাক কোৱা হ'ব সত্য যুগ। আৰু সেই সত্য যুগৰ আৰম্ভণিৰ লগে লগে জীৱন যাপন সম্ভৱ হৈ পৰিব। গতিকে এই ঘোৰ কলিকালত নিজকে বচাই ৰাখিবলৈ আপুনি কেৱল লওক কৃষ্ণ নাম। কৃষ্ণ নামৰ অবিহনে এই কলিযুগত কোনো জীৱৰেই কল্যাণ নহয়। এই ঘোৰ কলিকালত এনেকুৱা ধৰণৰ ভগৱানৰ ভিডিঅ' আপুনি যিমান পাৰে সিমান শ্বেয়াৰ কৰিলে নিজৰ পুণ্য হ'ব। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টত জয় শ্ৰী কৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।